লকডাউন ঘোষণা কৰাৰ পিছতো ভাৰতত কৰোনা নকমিলে কিন্তু এইখন এছিয়াৰে এনে এখন দেশ আছে যিখন দেশত কৰোনা ভাইৰাছ অহাৰ পিছতো কোনো ধৰণৰ লকডাউন ঘোষণা কৰা নহল আৰু সেইখন দেশে লকডাউন ঘোষণা নকৰাকৈ কৰোনাক পৰাভূত কৰিবলৈ সক্ষম হ'ল নিশ্চয় আপুনি জানিব বিচাৰিব এছিয়াৰ সেইখন দেশ কি আৰু সেইখন দেশে কেনেকৈ লকডাউনৰ মাজত লকডাউন ঘোষণা নকৰাকৈ কৰোনাক পৰাভূত কৰি নিজকে বিজয়ী সাব্যস্ত কৰিলে এছিয়াৰ কৰোনা আক্ৰান্ত দেশসমূহৰ মাজত অন্যতম আছিল জাপান এইখন ভাৰতৰ দৰে জাপানতো কৰোনা ভাইৰাছে আক্ৰমণ চলাইছিল এখন জাহাজৰ পৰা কৰোনা ভাইৰাছ বিয়পি পৰিছিল সমগ্ৰ জাপানত ভাৰতৰ লগতে এছিয়া মহাদেশৰ জাপানত যেতিয়া কৰোনা ভাইৰাছ বিয়পি পৰিছিল সমগ্ৰ বিশ্ব চিন্তিত হৈ পৰিছিল ধাৰণা কৰা হৈছিল জাপানত ভয়ানক ৰূপত কৰোনা ভাইৰাছ বিয়পি পৰিব কিন্তু সকলো ধাৰণা কাৰ্যত মিছা প্ৰমাণিত হ'ল শুনি আচৰিত হ'ব যে ভাৰতবৰ্ষৰ দৰে জাপানত সম্পূৰ্ণ লকডাউন হোৱা নাছিল আমি সকলোৱে জানো দেশত 24 মাৰ্চত প্ৰথম লকডাউন ঘোষণা কৰা হৈছিল কিন্তু লকডাউনৰ মাজে মাজে শিথিলতা অনাৰ ফলত আজি সমগ্ৰ দেশত কৰোনা ভাইৰাছ ভয়ানক ৰূপত বিয়পি পৰিল কিন্তু ইয়াৰ বিপৰীত স্থিতি আছিল জাপানত সোমবাৰে জাপানৰ প্ৰধানমন্ত্ৰীয়ে হঠাৎ এক ঐতিহাসিক ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীৰ মতে জাপানে কৰোনাক পৰাভূত কৰিব কৰোনাৰ সৈতে যুঁজত বিজয়ী হ'ল জাপান লগে লগে সমগ্ৰ বিশ্ব হতবাক জাপানে কৰোনাক প্ৰতিহত কৰিলে কৰোনাৰ বিৰুদ্ধে জাপান বিজয়ী হ'ল জাপানৰ প্ৰধানমন্ত্ৰীৰ এই ভাষ্য শুনাৰ পিছত স্বাভাৱিকতেই সকলো আচৰিত হৈছিল যিটো সময়ত লকডাউন ঘোষণা কৰা ভাৰতবৰ্ষৰ দৰে দেশত দৈনিক কৰোনা আক্ৰান্তৰ সংখ্যা 10,000ৰ ওচৰা-ওচৰি হৈছে যিটো সময়ত উন্নত স্বাস্থ্য ব্যৱস্থা থকা আমেৰিকা যুক্তৰাষ্ট্ৰত কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেই সময়ত জাপানে কৰোনাৰ বিৰুদ্ধে যুঁজি বিজয়ী হ'ল কেনেকৈ এতিয়া জাপানৰ মডেলৰ বিষয়ে কিছু জানিলে প্ৰকৃত তথ্য জনাৰ পিছত আপুনি হতবাক হৈ পৰিব আপুনি প্ৰশ্ন কৰিবলৈ বাধ্য হ'ব জাপানে সম্পূৰ্ণ পৰিকল্পিতভাৱে কৰোনাক পৰাভূত কৰিব কেনেকৈ সক্ষম হ'ল জাপানে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা নাছিল জাপানৰ সংবিধানে সম্পূৰ্ণ লকডাউনৰ অধিকাৰ চৰকাৰক দিয়া নাই কেৱল বিভিন্ন প্ৰদেশৰ গভৰ্ণৰে লকডাউনৰ আহ্বান জনাব পাৰে কিন্তু সেই লকডাউন বাধ্যতামূলক নহয় লকডাউন উলংঘা কৰিলে কোনো শাস্তিৰ সন্মুখীন নহয় ভাৰতবৰ্ষৰ দৰে সমগ্ৰ জাপানত লকডাউন ঘোষণা কৰা হোৱা নাছিল যদিও বিভিন্ন প্ৰদেশত গভৰ্ণৰসকলে লকডাউন ঘোষণা কৰিছিল কিন্তু জাপানৰ জনতা ভাৰতৰ জনতাৰ দৰে অসচেতন নহয় লকডাউন বাধ্যতামূলক নহয় যদিও জাপানৰ নাগৰিকে লকডাউন মানি চলিছিল খুব প্ৰয়োজনত ঘৰৰ বাহিৰ ওলাইছিল কিন্তু সেইখিনি সময়ত জাপানৰ দোকান পোহাৰ কিন্তু ঠিকই খোলা আছিল
ইয়াৰে মাজতে বহু সৰু সৰু দোকান পোহাৰ বন্ধ হ'বলৈ বাধ্য হৈছিল। বন্ধ হৈছিল কেইবাটাও প্ৰতিষ্ঠান। কিন্তু এইখিনি সময়তেই জাপানৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ অধিকাৰৰ অধীনত এক নতুন ঘোষণা কৰিলে মাৰ্চ মাহত। 16 মাৰ্চত প্ৰধানমন্ত্ৰীয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে। পুনৰ 6 মে'ত জৰুৰীকালীন অৱস্থা বৃদ্ধি কৰা হ'ল। কিন্তু জৰুৰীকালীন অৱস্থাত সমগ্ৰ জাপান স্তব্ধ হৈ পৰা নাছিল। এনে অৱস্থাত প্ৰশ্ন হয়, সম্পূৰ্ণ লকডাউন জাপানত হোৱা নাছিল, জৰুৰীকালীন অৱস্থাৰ সময়ত সমগ্ৰ দেশ স্তব্ধ হৈ যোৱা নাছিল, অথচ জাপানত কাৰ্যটো কি হ'ল? এইবাৰ তাতো গৈ ছায়েন্সৰ লোকৰ তথ্য আমি আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। আমি জানো এতিয়া ভাৰতবৰ্ষত দৈনিক ব্যাপক হাৰত কৰোণা টেষ্ট কৰা হৈছে। কিন্তু জাপান আছিল ইয়াৰ সম্পূৰ্ণ বিপৰীত দিশত। জাপানত বিশ্বৰ অন্য দেশৰ দৰে কৰোণা টেষ্ট কৰা হোৱা নাছিল। কেৱল 0.2% লোকৰহে টেষ্ট কৰা হৈছিল। নিশ্চয় আপুনি আচৰিত হৈছে, এনে সীমিত সংখ্যক লোকক কৰোণা টেষ্ট কৰাৰ পিছত জাপানে কৰোণাৰ বিৰুদ্ধে যুঁজত বিজয় হ'ল কেনেকৈ? আচলতে জাপানৰ প্ৰধানমন্ত্ৰীয়ে দাবী কৰা মতে সকলো ব্যক্তিকে কৰোণা টেষ্ট কৰাৰ পৰিৱৰ্তে যিসকলৰ শৰীৰত কৰোণাই আক্ৰান্ত কৰিছে বুলি ধাৰণা কৰা হৈছে তেনেলোকৰে টেষ্ট কৰা হৈছিল। আৰু এই ক্ষেত্ৰত সেই ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিক পৰীক্ষা কৰা হৈছিল বা তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হৈছিল। অৰ্থাৎ সৰ্বাত্মকভাৱে সকলোকে টেষ্ট কৰাৰ বিপৰীতে নিৰ্দিষ্ট ব্যক্তিক টাৰ্গেট কৰি লৈছিল জাপান চৰকাৰে। আৰু কাৰ্যত জাপান চৰকাৰে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। নিয়ম অনুসৰি ভাৰতবৰ্ষৰ তুলনাত জাপানত কৰোণা আক্ৰান্তৰ সংখ্যা অধিক হ'ব লাগিছিল। এই সংখ্যা এইবাবেই অধিক হ'ব লাগিছিল যে জাপানৰ জনগাঁথনিয়ে এই কথা স্পষ্টভাৱে কয় যে এজন ব্যক্তি কৰোণাত আক্ৰান্ত হ'বলৈ যি যি সুযোগৰ প্ৰয়োজন সেই আটাইবোৰ সুযোগ জাপানৰ নাগৰিকৰ লগত আছিল। জাপানৰ মুঠ নাগৰিকৰ 26% বয়স 65 বছৰৰ অধিক। সমগ্ৰ বিশ্বত 65 বছৰৰ ঊৰ্ধ্বৰ অধিক লোক কৰোণাত আক্ৰান্ত হৈছে। কিন্তু জাপানত এয়া নহ'ল। প্ৰশ্ন হৈছে, যিখন দেশৰ 26% নাগৰিকৰ বয়স 65 বছৰৰ অধিক সেইখন দেশত কৰোণা আক্ৰান্তৰ সংখ্যা ইমান কম কিয়? এই সমগ্ৰ বিষয়ে ব্যাখ্যা কৰাৰ পূৰ্বে জাপানৰ কৰোণা মিটাৰ আপুনি জানি থোৱাটো অতিকৈ দৰকাৰ। জন হপকিন্স বিশ্ববিদ্যালয়ৰ ৰিপৰ্ট, জাপানত কৰোণা আক্ৰান্তৰ সংখ্যা 16,986। জাপানত কৰোণাত মৃত্যু হোৱা লোকৰ সংখ্যা 900। ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আপুনি নিশ্চয় এই তথ্য দেখাৰ পিছত হতবাক হৈ পৰিছে। জাপানত 20,000 লোকো কৰোণাত আক্ৰান্ত নহ'ল। জাপানত 1,000 লোকৰো কৰোণাত মৃত্যু নহ'ল। অথচ জাপানৰ 26% নাগৰিকে হৈছে বয়োজ্যেষ্ঠ লোক। এই সমগ্ৰ বিষয়ে আপোনালোকক বিতংভাৱে ব্যাখ্যা কৰিব বিচাৰিছোঁ। আচলতে জাপানৰ নাগৰিকসকল যথেষ্ট স্বাস্থ্য সংক্ৰান্তত সচেতন। জাপানত স্বাস্থ্য সেৱা যথেষ্ট সুলভ। যিকোনো অসুখৰ বাবে আপুনি চিকিৎসালয়লৈ গ'লে অতি কম খৰচতে নিজক চিকিৎসা কৰি আনিব পাৰে। চৰকাৰে যথেষ্ট সাহায্য আগবঢ়ায় চিকিৎসা সেৱাৰ ক্ষেত্ৰত। জাপানত আটাইতকৈ ভয়ানক ঘটনাটো হৈছিল নিউমোনিয়া। জাপানত প্ৰতি বছৰে নিউমোনিয়াত ব্যাপক হাৰত লোকৰ মৃত্যু ঘটে।
এছিয়ান টাইমছৰ ৰিপৰ্টত এক চায়েন্সৰ লোকৰ তথ্য সন্মুখলৈ আহিছে। ৰিপৰ্টত কোৱা হৈছে জাপানত নিউমোনিয়াত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক। ব্যাপক হাৰত নিউমোনিয়াত জাপানৰ নাগৰিক মৃত্যু হোৱাৰ পিছত চৰকাৰে এক গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছিল। 2014 চনত জাপান চৰকাৰে গ্ৰহণ কৰিছিল এক সিদ্ধান্ত। পঁয়ষষ্ঠিৰ ঊৰ্ধৰ লোকক বিনামূলীয়া টীকাকৰণ কৰোৱা হ'ব। সমগ্ৰ দেশৰ বয়োজ্যেষ্ঠ লোকক নিউমোনিয়াৰ টীকা দিয়া হ'ল। স্বাভাৱিকতেই নিউমোনিয়াৰ পৰা মুক্ত পাবলৈ 65 বছৰৰ অধিক লোকক নিউমোনিয়াৰ টীকা দিলে চৰকাৰে। লগে লগে সমগ্ৰ পৰিৱেশ পৰিস্থিতি সলনি হ'বলৈ ধৰিলে। নাটকীয়ভাৱে 2016ৰ পিছত নিউমোনিয়াত জাপানত মানুহ মৰাৰ সংখ্যা হ্ৰাস পালে। 2018 চনত জাপানত নিউমোনিয়াত মৃত্যুৰ হাৰ তৃতীয় স্থানৰ পৰা পঞ্চম স্থানলৈ গুচি গ'ল। অৰ্থাৎ নিউমোনিয়াৰ সৈতে যুঁজিবলৈ সক্ষম হৈছিল জাপান। এনে অৱস্থাত জাপানত কৰোনাই আক্ৰমণ চলোৱাৰ লগে লগে যিহেতু অধিকাংশ বয়োজ্যেষ্ঠ লোকক নিউমোনিয়াৰ টীকা দিয়া হৈছিল, সেয়েহে তেওঁলোকৰ প্ৰতিৰোধ শক্তি যথেষ্ট বৃদ্ধি পালে। সেই শক্তিৰ দ্বাৰা কৰোনাক পৰাভূত কৰিব পাৰিলে জাপানৰ নাগৰিকে। জাপানত কৰোনা হাৰিল কিয়? জাপানৰ নাগৰিকে বাহিৰ ওলালে পৰাপক্ষত মাস্ক ব্যৱহাৰ কৰে। বছৰি 60% লোকে স্বাস্থ্য পৰীক্ষা কৰে। জাপানৰ নাগৰিকে সামাজিক দূৰত্ব মানি চলে। অতিথিক কৰ্মৰ্দন বা সাৱধি ধৰাৰ পৰা বিৰত থাকে। এয়া জাপানৰ সংস্কৃতি। এই সংস্কৃতিয়ে কৰোনাক বিপদত পেলালে। সামাজিক দূৰত্ব মানি চলিবলৈ যিটো সময়ত বিশ্বৰ অন্য দেশে আহ্বান জনাইছিল, সেইটো সময়ত দেখা গৈছিল জাপানৰ নাগৰিকে পৰাপক্ষত সামাজিক দূৰত্ব মানি চলে। পৰাপক্ষত তেওঁলোকে মাস্ক ব্যৱহাৰ কৰে। গতিকে কৰোনা অহাৰ লগে লগে জাপান চৰকাৰে মাস্ক ব্যৱহাৰ কৰিবলৈ দিয়াৰ লগে লগে এয়া তেওঁলোকৰ বাবে সাধাৰণ ঘটনালৈ পৰিণত হ'ল। এইখিনি সময়তে জাপান চৰকাৰে কৰোনাৰ সময়ত গ্ৰহণ কৰা আঁচনিক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বত চৰ্চা হৈছে। আমি জানো ভাৰতবৰ্ষতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেইবাটাও আৰ্থিক পেকেজ ঘোষণা কৰা হৈছে। কিন্তু এই আৰ্থিক পেকেজৰ পৰা কিমান লোক লাভান্বিত হৈছে সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। কিয়নো এতিয়াও শ্ৰমিকসকল হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ আহিছে। ইয়াৰ বিপৰীতে জাপান চৰকাৰে কেনেধৰণৰ আৰ্থিক পেকেজ গ্ৰহণ কৰিছিল সেয়া আপুনি জানি লওক। কৰোনাৰ সময়ত চৰকাৰৰ আঁচনি $1 ট্ৰিলিয়ন আঁচনি ল'লে চৰকাৰে। চাকৰি হেৰুওৱা ব্যক্তিসকললৈ $932কৈ অনুদান। ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী সম্পূৰ্ণ দৰমহা চৰকাৰৰ ফালৰ পৰা। উচ্চপদস্থ বিষয়াৰ 60% দৰমহা। প্ৰতিটো পৰিয়ালক বিনামূলীয়াকৈ 2খনকৈ মাস্ক বিতৰণ। চৰকাৰৰ এই আঁচনিক অৱশ্যে বহুতে সমালোচনাও কৰিছিল। শীৰ্ষ বিষয়াৰ দৰমহা কিয় কৰ্তন কৰা হৈছিল বুলি প্ৰশ্ন কৰা হৈছিল। আনহাতে প্ৰতিটো পৰিয়ালে মাস্ক পাইছিল যদিও সেই মাস্ক যথেষ্ট ডাঙৰ নহয় বুলি অভিযোগ আহিছিল। তৎসত্ত্বেও জাপানে এনেবোৰ নীতিৰ জৰিয়তে কৰোনাক প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ল। ব্যুৰ' ৰিপৰ্ট DY365।